ইফতাৰ মানে হ'ল ৰোজাটো ভংগ কৰাটো। আৰু ইফতাৰ কৰোঁতে সদায় আৰম্ভণিটো আপোনাৰ এটা মিঠা বস্তু দি কৰা যায়, কাৰণ যিহেতু দিনটো অনাহাৰে থাকে। তাৰপিছত দৈনন্দিন খোৱা বোৱাখিনি কৰিলে আকৌ নিজৰ কামত লাগিলে, আকৌ আপোনাৰ ৰাতি এই যিটো ঈশা নামাজ বুলি কয়, তাৰপিছত আকৌ পঢ়ি উঠি তেওঁলোকে মানুহখিনিয়ে আপোনাৰ এই তাৰাবি নামাজ পঢ়িব। তাৰপিছত দিনটো তেনেকৈ শেষ কৰিলে। আপোনালোকে সকলোৱে জানে যে পবিত্ৰ ৰমজান মাহ চলি আছে আৰু এই পবিত্ৰ ৰমজান মাহ ইছলাম ধৰ্মীয় লোকসকলৰ বাবে অতি পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। এই পবিত্ৰ ৰমজান মাহত প্ৰতিজন ইছলাম ধৰ্মীয় লোকে ৰাতিপুৱাৰ পৰাই ৰোজা ৰাখে আৰু দিনটো ৰোজা ৰখাৰ পৰৱৰ্তী সময়ত সন্ধিয়া সময়ত তেওঁলোকে ইফতাৰ কৰে। আৰু এই ইফতাৰ ইছলাম ধৰ্মীয় লোকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। আৰু সেয়েহে আজি গুৱাহাটীকে আদি কৰি অসমৰ বিভিন্ন প্ৰান্ত তথা ভাৰতবৰ্ষ তথা গোটেই বিশ্বতে আজি ইছলাম ধৰ্মীয় লোকসকলে ইফতাৰৰ বাবে যা যোগাৰ কৰা পৰিলক্ষিত হৈছে। সম্প্ৰতি আমি বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ মাছখোৱাত, আৰু গুৱাহাটী মাছখোৱাত ইতিমধ্যে ইছলাম ধৰ্মীয় লোকসকলে ভিৰ কৰিছে আহি, যে এটাই উদ্দেশ্য ইফতাৰৰ বাবে কিছু খাদ্য সামগ্ৰী ক্ৰয় কৰা। এনেদৰে এতিয়া মাছখোৱাত পৰিলক্ষিত হৈছে ইফতাৰৰ বাবে খাদ্য সামগ্ৰী কিনিবলৈ অহা গ্ৰাহকৰ ভিৰ। ইছলাম ধৰ্মীয় লোকসকলে ইফতাৰৰ সময়ত যথেষ্ট সুস্বাদু খাদ্য খোৱাৰ পৰিলক্ষিত হয়, আৰু এনেদৰে এতিয়া মাছখোৱাত খাদ্য সামগ্ৰী কিনিবলৈ যথেষ্ট লোকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। আজিৰ এই দৃশ্য মাছখোৱাত ইতিমধ্যেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰাও ব্যৱসায়ী আহিছে, তেওঁলোকে খাদ্য বিপণী খুলিছে, আৰু এই খাদ্য বিপণীসমূহত যথেষ্ট সুস্বাদু খাদ্যৰ সম্ভাৰ দেখিবলৈ পোৱা গৈছে। যদি কোনোবাই চৰ্বত বিক্ৰী কৰিছে, কোনোবাই হয়তো ফল বিক্ৰী কৰিছে, কোনোবাই নহয়তো বিৰিয়ানী বিক্ৰী কৰিছে, এনেদৰেই এতিয়া যথেষ্ট খাদ্য সম্ভাৰ লৈ এইসকল ব্যৱসায়ী এতিয়া মাছখোৱাত বহি থকা পৰিলক্ষিত হৈছে। আৰু এই মাছখোৱাৰ পৰা মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা ইছলাম ধৰ্মীয় লোক আহে। সকলোৰে এটাই উদ্দেশ্য যে ইফতাৰৰ বাবে কিছু খাদ্য সামগ্ৰী পৰিয়ালৰ বাবেও লৈ যোৱা, আৰু নহয়তো অন্যান্য দুখীয়া শ্ৰেণীৰ লোকসকলকো তেওঁলোকে এনেধৰণে খাদ্য কিনি ইফতাৰৰ বাবে খাদ্য খুওৱা। আজিৰ এই দৃশ্য পৰিলক্ষিত হৈছে মাছখোৱাৰ পৰা, আৰু মাছখোৱাত এনেদৰে দেখা পোৱা গৈছে যথেষ্ট খাদ্য বিপণী। আৰু এই খাদ্য বিপণীসমূহ কেৱল ইয়াৰে স্থানীয় লোকেই নহয়, যথেষ্ট বাহিৰৰ পৰা ব্যৱসায়ী আহিও ইয়াতে এনেদৰে খাদ্য বিক্ৰী কৰা পৰিলক্ষিত হৈছে। যদি ফটো সাংবাদিকগৰাকীয়ে দেখুৱাবলৈ কিছু দৃশ্য সক্ষম হয়, এই দৃশ্য প্ৰত্যক্ষ কৰিছে মেট্ৰ' নিউজৰ দৰ্শকসকলে গুৱাহাটীৰ মাছখোৱাৰ পৰা। মাছখোৱাত ইতিমধ্যে এইসকল খাদ্য সামগ্ৰীৰ বিক্ৰেতাই তেওঁলোকে নিজৰ নিজৰ খাদ্য সম্ভাৰ লৈ তেওঁলোকে গ্ৰাহকক বিক্ৰী কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে স্থানীয় লোকৰ লগতে মহানগৰী তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে লোক আহে। মাছখোৱা বুলি কোৱাৰ লগে লগে ঈদ তথা ৰমজান মাহৰ এক বিশেষ গুৰুত্ব আছে। এইখন হৈছে লাজৱাব টেষ্ট অফ নৱাবছ বুলি পেলাই এখন খাদ্যৰ বিপণী। এই খাদ্যৰ বিপণীখনত যথেষ্ট সহস্ৰাধিক গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। এই খাদ্যৰ বিপণীখনে যথেষ্ট কম দামত তেওঁলোকে ইছলাম ধৰ্মীয় লোকসকলক খাদ্য যোগান ধৰিছে, আৰু এই খাদ্যসমূহ ইফতাৰৰ বাবে সন্ধিয়া হ'লেই ইফতাৰ কৰা লোকসকলে আহি ক্ৰয় কৰা দেখা পৰিলক্ষিত হয়। এই গ্ৰাহকসকলে তেওঁলোকৰ মনৰ কথা কিদৰে ব্যক্ত কৰিলে মেট্ৰ' নিউজৰ আগত শুনো আহকচোন। ইফতাৰ মানে হ'ল ৰোজাটো ভংগ কৰাটো। আৰু ইফতাৰ কৰোঁতে সদায় আৰম্ভণিটো আপোনাৰ এটা মিঠা বস্তু দি কৰা যায়, কাৰণ যিহেতু দিনটো অনাহাৰে থাকে। তাৰপিছত দৈনন্দিন খোৱা বোৱাখিনি কৰিলে আকৌ নিজৰ কামত লাগিলে, আকৌ আপোনাৰ ৰাতি এই যিটো ঈশা নামাজ বুলি কয়, তাৰপিছত আকৌ পঢ়ি উঠি তেওঁলোকে মানুহখিনিয়ে আপোনাৰ এই তাৰাবি নামাজ পঢ়িব। তাৰপিছত দিনটো তেনেকৈ শেষ কৰিলে আকৌ নেক্সট দিনটো আৰম্ভ কৰিব। তেনেকৈ এটা মাহ ৰমজান মাহটো ৰোজা ৰাখি ইছলাম ধৰ্মীয় মানুহখিনিয়ে পালন কৰে। ৰোজাৰ গুৰুত্ব হ'ল এনে মানে খুব হেৰিকৈ চাবলৈ গ'লে মানে মানুহখিনিয়ে অনুভৱ কৰা যে অনাহাৰে থাকিলে কিটো কষ্ট হয়। ফাৰ্ষ্ট থিং যে যিসকল মানুহ অলপ কম হেৰিত থাকে, তেওঁলোকে খোৱা বোৱাত যদি বাধা পায় কেনেকুৱা অনুভৱ কৰে, সেইটো ৰাইজেও অনুভৱ কৰে। আৰু 2 নম্বৰ হ'ল আপোনাৰ এইটো ইছলাম ধৰ্মৰ মানে আপোনাৰ এইটো ফাণ্ডামেণ্টেল থিং যে আপুনি ৰোজাটো ৰাখিবই লাগিব। 5টা ফাণ্ডামেণ্টেল আছে, তাৰে ৰোজাটো ফাণ্ডামেণ্টেল হয়। গতিকে ৰোজাটো ৰাখিব লাগিব। যিসকল মানুহ আপোনাৰ
ধৰক ফিট এণ্ড ফাইন হয়। কিন্তু যিসকল ৰোগীয়া আছে তেওঁলোকৰ কাৰণে বেলেগ বেলেগ কিছুমান প্ৰবন্ধ আছে। আদাৰৱাইজ ৰোজা ৰাখিবই লাগিব, তেনেকুৱা আপোনাৰ নামাজ পঢ়িবই লাগিব, আৰু খুব ধনীসকলে হজ কৰিব লাগিব। ৰোজাটোৰ আৰু কোনো আপোনাৰ মানে বেলেগ হেৰি নাই, ৰাখিবই লাগিব, সেইখিনিয়ে কথা। ইছলাম ধৰ্মী লোকসকলে নিয়ম যিটো আৰু আমি ৰোজা ৰাখোঁ, মানে আপোনাৰ চেৰিটো যিটো খাবলৈ খাওঁ আৰু টাইমত, আৰু যিহওক দিনটো পাৰ কৰিলেও টাইম উক্তৰ নমাজটো উক্তন কৰিব লাগে। আপুনি এনে চাওক, আমাৰ ইছলাম ধৰ্ম যোনটো আছে সেইটো কাৰণে ৰমজান মাহ বহুত পবিত্ৰ এটা মাহ হয়। সেইটো কাৰণে আমি ৰোজা ৰাখোঁ পুৰা একমাহ, আৰু ইবাদত কৰোঁ পুৰা একমাহ। আৰু আপুনি চাইছে যে ইয়াতে বহুত বিভিন্ন বিভিন্ন দোকান দিছে মানুহবিলাকে, আপুনি চাব পাৰে এতিয়া মানুহবিলাক মানে ভিৰ হয়, এইখিনি আমাৰ ইফতাৰৰ কাৰণে বস্তু লৈ যায়, সেইটোৱে ক'ম আৰু। ইফতাৰৰ সময়ত তোমালোকে কি কি খোৱা? ইফতাৰৰ টাইমত আমি ফাৰ্ষ্টটো আমি খেজুৰ দি ইফতাৰ কৰোঁ ফাৰ্ষ্ট, তাৰপিছত আমি বস্তুবিলাক খাওঁ, ফল খালোঁ, তাৰপিছত যিমান থাকে আপোনাৰ অলপ খাই দিওঁ আৰু। এই একাংশ ইছলাম ধৰ্মীয় লোকে আমাক জানিবলৈ দিলে যে ৰোজাৰ গুৰুত্ব ইছলাম ধৰ্মত কি, ৰমজান মাহৰ গুৰুত্ব ইছলাম ধৰ্মত কি। আমি এই দৃশ্য দেখুৱাই আছোঁ গুৱাহাটীৰ মাছখোৱাৰ পৰা। আজি আমি ইয়াৰ পৰাই প্ৰতিজন ইছলাম ধৰ্মীয় লোককে পবিত্ৰ ৰমজান মাহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহি থকা দিনত সকলোৱে এক হৈ থাকক, এই আশাৰে মহেশ কলিতাৰ প্ৰতিবেদন, মেট্ৰ' নিউজ গুৱাহাটী।